আজি তোমালোকক দেখুৱাব ওলাইছো মোৰ হাতত আছে এটা পেকেট আৰু এই পেকেটটোত আছে ভিতৰত কেইটামান সৰু সৰু কণী এই কণী কেইটাত ভালদৰে যদি তোমালোকে মন কৰা তেনেহলে দেখা পাবা কণী কেইটাৰ ওপৰত কেইটামান স্পটস সৰু সৰু ব্ল্যাক স্পটস আছে দেখিবলৈ খুব ধুনীয়া আৰু খুবেই সৰু কণী আৰু এই কণী কেইটা হৈছে অসমৰ বৰ্তমান গাঁৱে ভুৱে চহৰে নগৰে বজাৰত এভেইলেবল হোৱা কোয়েল চৰাইৰ কণী এই কোয়েল চৰাই নতুনকে বজাৰত উপলব্ধ হৈছে অসমৰ বজাৰত আৰু মানুহে খাদ্য হিচাপে ইয়াক মাংস হিচাপেও খাবলৈ আৰম্ভ কৰিছে ইয়াৰ কণীও বজাৰত খুব ধুনীয়া বিক্ৰী হয় আৰু ইয়াৰ এই কণীটোৰ বা এই মুৰ্গীটোৰ বিভিন্ন উপকাৰিতাও আছে গতিকে মই তোমালোকক দেখুৱাবলৈ খুজিছো ইয়াত যদি ভালকে চোৱা তোমালোকে ইয়াত কেইটামান উপকাৰিতাৰ বিষয়ে দিয়া আছে উপকাৰিতা বুলি ইয়াত লিখা আছে সকলো ৰোগীয়ে ইয়াক খাব পাৰে হজম শক্তি বঢ়ায় আৰু এচিডিটি কমায় শাৰীৰিক সক্ষমতা বঢ়ায় ছাল আৰু চুলিলৈ সৌন্দৰ্য আনে শিশুৰ মানসিক শাৰীৰিক আৰু বুদ্ধিৰ বিকাশ ঘটায় ডায়েবেটিছ ৰোধক হৃদয় ৰোগ নিয়ন্ত্ৰণ কৰে হাঁপানি ৰোগ নিৰাময় কৰাত সহায় কৰে ৰক্তহীনতা দূৰ কৰে কেন্সাৰ ৰোগত এই কণী যথেষ্ট উপকাৰী ইয়াৰ উপৰি আৰু দিয়া আছে গাঁঠিৰ বিষ আৰু বাত বিষ দূৰ কৰে উচ্চ ৰক্তচাপ অৰ্থাৎ হাই ব্লাড প্ৰেছাৰ আৰু নিম্ন ৰক্তচাপ লো ব্লাড প্ৰেছাৰ আদি ৰোগ নিৰাময়ত সহায় কৰে সকলো ধৰণৰ চকু ৰোগ নিৰাময় কৰে গতিকে দেহাৰ একেবাৰে মূৰৰ পৰা ভৰিলে যিমানবোৰ আমাৰ ৰোগ আছে এনেকুৱা বিভিন্ন ৰোগ এই কণী বা এই মুৰ্গীৰ মাংসই উপশম কৰিব পাৰে বুলি বিভিন্ন জনৰ মতবাদ গতিকে আজি তোমালোকক মই এনেকুৱা এখন আমাৰ হাজোৰ টুকুৰা দিয়া অঞ্চলত এখন কোয়েল চৰাইৰ ফাৰ্ম এখন আছে সেই ফাৰ্মখনলৈ তোমালোকক মই লৈ যাম আৰু তাত মই তোমালোকক এনেকুৱা লাইভ কেইটামান মুৰ্গী আৰু ইয়াৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে তোমালোকক মই অকমান বুজাম গতিকে আহা মোৰ লগত বলা আমি টুকুৰা দিয়াত থকা সেই ফাৰ্মখনলৈ যাওঁ গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰো আমি আহি পালোহি টুকুৰা দিয়াৰ সেই ফাৰ্মখন হাজোৰ টুকুৰা দিয়া গতিকে ফাৰ্মখনৰ ভিতৰতে গোটেইখিনি কোয়েল চৰাই অসমীয়াত বটা চৰাই বুলি যাক কয় গোটেইখিনি আছে গতিকে আহা আমি এবাৰ ফাৰ্মখনৰ ভিতৰলৈ সোমাই যাওঁ
এয়া আমি আহি পালোহি কোয়েল চৰাইৰ যিখন সৰু ফাৰ্ম আমাৰ বৃহত্তৰ হাজো এলেকাত কি যদি এখনেই আছে কিজানি নহয় জানো বাইদেউ আপোনাৰ ভাল নামটি ক'ব পাৰিব নেকি মোৰ নামটো হয় শ্ৰী ৰোহিণী কলিতা গতিকে বাইদেউ ফাৰ্মখন কিমান দিন হ'ল এই 4 মাহ হ'ল এই 4 মাহ হৈ গ'ল কেইজন মানে লগ লাগি ফাৰ্মখন খোলা গৈছিলে অকল দুজন ব্যক্তি লগ লাগি আচ্ছা ফাৰ্মখন খুলি কেনেকুৱা কিবা লাভৱান হ'ব পাৰিছেনে বাৰু এনেই লাভ হোৱা হেন লাগে লাভৱান হৈছে নহয় জানো তে যিমানবোৰ আমাৰ নিবনুৱা ল'ৰা ছোৱালী আছে যদি তেওঁলোকে ইচ্ছা কৰে যে আমি এনেকুৱা এখন ফাৰ্ম খুলি 2 টকা ইনকাম কৰিব পাৰো তেনেহ'লে কৰিব পাৰে নহয় জানো এই কোয়েল চৰাইৰ পোৱালি আপোনালোকে আনিছিলে নহয় জানো পোৱালি ক'ৰ পৰা আনিছিলে আপোনালোকে বৰপেটাৰ পৰা আনিছিলে বৰপেটাৰ কিবা দোকান আছে নে ধৰক কিবা ভেটেৰিনাৰী ফাৰ্ম তাৰমানে বৰপেটাতো এনেকুৱা ধৰণৰ ডাঙৰ ফাৰ্ম আছে তাৰ পৰা লৈ আনে আৰু এই কোয়েল চৰাইৰ পোৱালি আনে আচ্ছা আচ্ছা গতিকে ইয়াত যিমানবোৰ আছে গোটেইবোৰ মাইকীয়ে নহয় জানো নে মতাও আছে দুটা থাকিব পাৰে কিবা চিনাকি কৰিব পাৰি নেকি কোনটো মতা কোনটো মাইকী তেনেকুৱা কিবা আছে নেকি পটককে ধৰিব নোৱাৰি নহয় জানো আচ্ছা এই ইহঁতৰ যিবোৰ কণী পাৰে কণীবোৰ কেনেকুৱা মোক কণীবোৰ আছে অৱশ্যে মই দেখুৱাব খুজিছো এইবোৰ হৈছে কোয়েল চৰাইৰ কণী ইয়াত ভৰ্তি হৈ আছে বিভিন্ন ৰঙৰ আৰু ইয়াত অকমান মাজে মাজে দাগো আছে গতিকে তেনেকুৱাই তাৰমানে এনেকেই পাৰে ইহঁতে কালাৰফুল বিভিন্ন মাজে মাজে 2-এটা পিয়ৰ বগাও আছে একেবাৰে পাৰৰ কণীটোৰ নিচিনাই নহয় জানো হয় আৰু এইবোৰ নীলা বা বিভিন্ন ৰঙৰ এইবোৰ কোয়েল চৰাইৰ কণী হয় আৰু কণীবোৰো বিক্ৰী কৰা যায় এনে কণী কেনেকে কি দামত বিক্ৰী কৰা হয় যোৰা 10 টকাকে আচ্ছা আৰু যদি কোনোবাই মুৰ্গী কিনিবলৈ আহে কেনেকে কিমান দামত আচ্ছা আচ্ছা এনে যদি বিক্ৰী কৰা যায় তেনেহ'লে পাৰ পিচ বা প্ৰতিটো কিমান তাৰমানে এটাত 100 টকাকে বিক্ৰী কৰা যায় আচ্ছা এতিয়া সদ্যহতে বিক্ৰী কৰি আছে নে আপোনালোকে আচ্ছা আচ্ছা ঠিকে আছে 4 মাহ হৈ গ'ল আপোনালোকে কোয়েল চৰাইৰ ওপৰত বহুতখিনি কথাই গম পাইছে আপুনি মই দেখিছো আপুনি চাফ চাফাই কৰি আছে অকমান পৰিষ্কাৰ পৰিচ্ছন্নতাও লাগে খাবলৈ কি দিয়ে ইহঁতক আচ্ছা তাতে বস্তাত বেলেগকে কিনা গৈছে নহয় জানো এনেকুৱা যিবোৰ পাইপ আছে এইবোৰ আপোনালোকে নিজে বনাই লৈছে আৰু ইয়াত খাদ্যবোৰ ইয়াত দিয়া হয় আৰু মুৰ্গীয়ে ইয়াৰ পৰা মুখখন উলিয়াই খাই থাকে পানীও দিয়া যায় আচ্ছা আচ্ছা তাৰমানে ইহঁতক ব্ৰইলাৰ মুৰ্গী নিচিনাই ৰাখিব লাগিব ইহঁতৰ খাদ্য খানাও বেলেগ নহয় জানো এনেই ধৰক যদি তাতে ঔষধো আছে কিবা ঔষধটো আচ্ছা 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 মই দেখুৱাইছো বাৰু এইটো এটা ঔষধ নহয় জানো লিখা আছে মাইটিকেল হয়তো কেলছিয়াম হয়তো আছে হয়তো ইয়াতে এইটো এটা ঔষধ এইটো ব্যৱহাৰ কৰাৰ লগে লগে কি হয় বুলি ক'লে আপুনি কণীৰ চাইজটো অকমান ডাঙৰ হৈ যায় আচ্ছা আচ্ছা ঠিকে আছে খাদ্য খানাও কিনিব লাগে আৰু এনেকুৱা ঔষধো কিনিব লাগে তথাপিও কম পৰিমাণ হ'লেও অকমান লাভ কিজানি হৈ যায় নহয় জানো খুবেই সুন্দৰ আচ্ছা মোক আৰু এটা কথা ক'ব পাৰিব নেকি মানুহে ধৰক আজিকালি অসমৰ চহৰে নগৰে এই চৰাইটো খুবেই ধৰণৰ সাংঘাতিক ধৰণে এটা বজাৰ পোৱা গৈছে উপলব্ধ হৈছে লোকেল মুৰ্গী বা ব্ৰইলাৰ মুৰ্গী খোৱাতকৈ মানুহে এইটো কিয় খাব কিবা কাৰণ ক'ব পাৰিব নেকি হাঁপানি বেমাৰ ডায়েবেটিছ আচ্ছা আচ্ছা এনেকুৱা বিভিন্ন আচ্ছা তাৰমানে মুৰ্গীৰ মাংস খালেও বা কণী খালেও এনেকুৱা বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পৰা যায় নহয় জানো ঠিকে আছে এয়া হ'ল আমাৰ ৰোহিণী বাইদেউৰ মুখৰ পৰা আমি কেইটামান বাক্য শুনিলো খুবেই ভাল লাগিল গতিকে এইটো মোৰ এটা মেছেজ এইটো যিমানখিনি আমাৰ নিবনুৱা কোনোবা ল'ৰা বা কোনোবা ছোৱালী যদি আছে যদি ইচ্ছা কৰে তেনেকুৱা ফাৰ্ম এখন খোলাৰ কাৰণে কোয়েল চৰাই অসমীয়াত বতা চৰাই বুলি কয় নহয় জানো গতিকে কোয়েল চৰাই যদি ফাৰ্ম খুলিব খোজে নিজাববীয়াকে আৰু যদি ইচ্ছা কৰে যে 2-1 টকা ইনকাম কৰাৰ কাৰণে মই ভাবো যে অকমান বৃহত্তৰ এলেকাত যদি কৰা যায় তেনেহ'লে সাংঘাতিক ধৰণে লাভো হ'ব পাৰে এতিয়াও অসমত খুব প্ৰচলিত হোৱা নাই গতিকে এই ভিডিঅ'টিৰ দ্বাৰা মোৰ যিটো মেছেজটো আছিলে এইটোৱেই যাতে ইচ্ছা কৰে অসমৰ ৰাইজে অসমৰ ল'ৰা ছোৱালীয়ে আৰু অলপ আগবাঢ়ি আহে নিবনুৱা সমস্যা যাতে কিছু পৰিমাণৰ হ'লেও যাতে কমি যায় গতিকে আজিৰ ভিডিঅ'টি যিখিনিয়ে পুনৰ এটি নতুন ভিডিঅ'ত তোমালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ